জিলাখনৰ স্বাস্থ্য বিভাগৰ দ্বাৰা সকলো আশা কৰ্মীক লৈ এখন আশা কৰ্মীৰ অভিৱৰ্তন আয়োজন কৰা হৈছে। ইয়াতে আমাৰ জিলাখনৰ সকলো আশা কৰ্মীয়ে অংশগ্ৰহণ কৰিছে। আজি তেওঁলোকৰ মাজত এটা খুব উৎসাহৰ পৰিৱেশ, উৎসাহজনক পৰিৱেশ। আমি কেইবাগৰাকীও আশা কৰ্মীক সম্বৰ্ধনা জনাইছোঁ তেওঁলোকৰ উল্লেখনীয় সেৱাৰ কাৰণে। আৰু আমি এই অভিৱৰ্তনত আজি অংশগ্ৰহণ কৰিছোঁ। যিমান পাৰোঁ আশা কৰ্মীসকলক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তেওঁলোকেও খুব নিষ্ঠা আৰু সততা আৰু সেৱাৰ মনোভাৱেৰে আমাৰ জিলাখনৰ ৰাইজৰ প্ৰতি সেৱা আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আজি আমাৰ আশা অভিৱৰ্তনসকলো বিষয়ববীয়াৰ লগতে আশা কৰ্মীসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, সম্বৰ্ধনা জনাইছোঁ। মানে আশা অভিৱৰ্তনটো আমাৰ ছাৰসকলে যিটো কৈ গৈছে তেনেধৰণে আমি বহুত দিনে ৰাতিয়ে পৰ্বতে পাহাৰে বগাই আমি আশা কাম কৰিয়ে আছোঁ। তথাপিও আজিৰ দিনটোত আশা কৰ্মী আমাৰ অভিৱৰ্তন হিচাপে ফূৰ্তি ফাৰ্তা কৰিম বুলি সকলো ওলাই আছোঁ। আৰু আমি বহুত আজি 18 বছৰে আশা কৰ্মী কাম কৰিয়ে আছোঁ। আমি আশা সোমোৱাৰ পৰা গাঁৱত শিশু মাতৃৰ মৃত্যু হাৰ কমি গ'ল আৰু বহুতো উন্নতি হৈছে, কিন্তু তাৰ ফলস্বৰূপে আমাক চৰকাৰে তাৰ প্ৰতিদান দিব পৰা নাই। সামান্য পৰিমাণে 3000 আৰু এতিয়া ষ্টেটৰ 500, চেণ্ট্ৰেলৰ 500, 4000 কৰি দিছে। তাকো অলপ অনিয়মিত হৈ আছে। গতিকে আমি এটাই আশা কৰিম যে আমি যিমান কষ্ট কৰিছোঁ সেই কষ্টৰ বিনিময়টো আৰু কিবা এটা ফলপ্ৰসূ হিচাপে অৰিহণা যোগালে আমি চৰকাৰৰ ওচৰত সুখী হ'ম বুলি ভাবিছোঁ। চলিত চৰকাৰে আমাক কিবা এটা কৰিলে ভাল লাগিব আৰু পিছত বা কোন আশা আহে সেইখিনি আমি পিছৰ পৰ্যায়লৈ যাব। আমি ভাবিছোঁ যে এখেতসকলে আমাক কিবা এটা সহায় সহযোগ কৰিব নেকি, আগবঢ়াই নিব বুলিয়ে ভাবিছোঁ। মোৰ শ্ৰীমতী অমিয়া বৰা, মোৰ চাৰেঙীয়া PSC। যদি ব্লগত সেইটো মানে যদি সেটেল নহয় আপোনালোকে মোক ডাইৰেক্ট আহি পেলাই কমপ্লেইন কৰিব পাৰে দেই। এইটো মই এচিউৰেঞ্চ দিছোঁ আৰু এইটো এচিউৰেঞ্চ মই আখৰে আখৰে পালন কৰিম যে আপোনালোকৰ সমস্যা সমাধান হ'ব। আৰু যি কি নহওক মই বেছি দীঘলীয়া নকৰোঁ। মই আপোনালোক সকলোকে আজিৰ অভিৱৰ্তনখনলৈ আন্তৰিকভাৱে মই আমন্ত্ৰণ জনাই আদৰণি জনাইছোঁ। এই অধিৱেশনখন সাফল্যমণ্ডিত হওক এই আশাৰ। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক মহোদয়লৈ ধন্যবাদ জনাইছোঁ। আমাৰ প্ৰদৰ্শনৰ বাবে আজি আমি নিজৰ বাবে হাততালি বজাব পাৰিছোঁ, চাপৰি বজাব পাৰিছোঁ, সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়। এতিয়া আমাৰ মাজত উপস্থিত আছে সন্থ। মই তেখেতক অনুৰোধ জনাইছোঁ আমাৰ আশাকৰ্মীসকলক, আমাৰ বাইদেউসকলক আনিত কৰিবলৈ। ধন্যবাদ।